ধন্যবাদ, বহুত ধন্যবাদ। মোৰো বহুতেই বেছি ভাল লাগিছে। প্ৰস্তুতি ভাল আছিলে আমাৰ, কাৰণ ইয়াৰ আগতে আমি বেলফাষ্টত 1 মাহৰ কাৰণে ট্ৰেইনিঙত গৈছিলোঁ আৰু ট্ৰেইনিঙত আমি পাৰ্টনাৰ পাইছিলোঁ। প্ৰায় 20খনমান কাণ্ট্ৰিয়ে তাত ট্ৰেইনিং কৰিব কাৰণে আহিছিলে, ভাল স্পাৰিং পাৰ্টনাৰো পাইছিলোঁ। তো প্ৰিপেৰেশ্যন ভাল আছিলে এবাৰ, সেইটো কাৰণে আমাৰ টীমে ইমান ভাল কৰিবলগীয়া সক্ষম হ'ল। হয়, তাৰ মাজতে আপুনি এটা বিশেষ চৰ্চা লাভ কৰিছিল যে তাৰ উত্তৰ পূৰ্বাঞ্চলৰ মানচিত্ৰখন ভাৰতৰ মানচিত্ৰত তাতে নাছিলে, আপুনি তাতে প্ৰশ্ন উত্থাপন কৰিছিল বিষয়টো সন্দৰ্ভত। এইটো আমাৰ য'ত কমনৱেলথ গেমছ হৈ আছিলে, গ্ল'জগ'ৰ স্কটলেণ্ডত হৈছিলে। আমি যেতিয়া আমাৰ শেষৰ দিনাখন যেতিয়া সকলোৱে মেডেল চেডেল পাই আমি চেলিব্ৰেশ্যনৰ কাৰণে ৰেষ্টুৰেণ্টত গৈছিলোঁ। গোটেই ভাৰতৰ গোটেই টীমটোৱে আছিলে তাত, অকল বক্সিঙেই নহয় বেলেগ ইভেণ্টো আছিলে। আৰু তাত আমি গৈ দেখিছিলোঁ সকলোৱে গান চান গাই যিহেতু চেলিব্ৰেট কৰি আছিলে, আৰু লগতে আমিও খানা চানা খাই। কিন্তু আমি নোট কৰিলোঁ যে যোনটো টিচু পেপাৰত ভাৰতৰ মেপখন মানে কমপ্লিট নাই। আমি নৰ্থ ইষ্টৰ মানুহখিনিক বহুত বেয়া লাগিছে, কাৰণ আৰু 2জন মানুহ আহিছে, আমি কথা পাতিছোঁ যে নৰ্থ ইষ্টৰ মেপখন নাই। আৰু মই যেতিয়া বাহিৰত গৈ চালোঁ, তাতো এটা ডাঙৰ মানে লগোৱা আছে, তাতো ভাৰতৰ মেপখন নাই, ভাৰতৰ মেপখনত নৰ্থ ইষ্ট নাই। তো আমাৰ বহুত বেছি ফিল হ'ল। তো মই ইমান বেছি চিন্তা নকৰিলোঁ, মই ডাইৰেক্ট গৈ পিনি তেওঁলোকক ৰিকুৱেষ্ট কৰিলোঁ যে আপোনালোকে, এইটো বেয়া লাগিলে মোৰ, কাৰণ যোনটো মোৰ বেয়া লাগিছে মই কৈ দিছোঁ। কাৰণ মই ভাবোঁ যে আমাৰ নৰ্থ ইষ্টখনো এটা পাৰ্ট হয় আমাৰ ভাৰতৰ, আৰু সেইটো এনেকৈ কৰিব নালাগে। তো মোৰ ফিল হ'ল কাৰণে মই কৈ দিলোঁ, আৰু তাৰপিছত গোটেই ভিডিঅ'টো বহুত বেছি ভাইৰেল হ'ল। তাৰ পৰা তেওঁলোকে একশ্যনো ল'লে, ইণ্ডিয়ান এম্বেচিৰ পৰা একশ্যন ল'লে। স্কটলেণ্ডৰ এতিয়া মেপখন চেঞ্জ হৈছে, মই আজি এটা ফটো পাইছিলোঁ যে মেপখন তেওঁলোকে আকৌ ধুনীয়াকৈ বনাই পিনি নতুনকৈ আকৌ লগাইছে। তো ভাল লাগিলে, কাৰণ বহুতখিনি মানুহে এইটো কথাত ষ্টেণ্ড দিলে, কাৰণ আমি নৰ্থ ইষ্টখিনিক আমাক বেলেগ কৰিব নোৱাৰে। আমি যদি ভাৰতৰ হয়, আমি নিজেই আমাৰ নিজৰ যোনটো আমাৰ কি ক'ম, সেইটো আমাৰ হক হয়, মানে সেইটো আমি নিজেই আমি ক'ব লাগিব, মই ভাবোঁ, তেতিয়াহে আমি পাম। ক'ৰবাত সোণৰ পৰা বঞ্চিত হৈ অলপ মনত দুখ আছে? নিশ্চয় অকণমানতো দুখ থাকিবই, প্ৰতিজন খেলুৱৈ গ'ল্ড মেডেলৰ কাৰণে যায়। কিন্তু মোৰ কাৰণে বহুত স্পেচিয়েল এইটো মেডেল, কাৰণ কমনৱেলথ গেমছৰ মোৰ প্ৰথম মেডেল হয় তাৰ কাৰণে। আৰু আগতে অকণমান আছিলে যে মই হাৰিলে মানে বহুত বেছি দুখী হৈ যাওঁ, সেই মুহূৰ্তটোক মই এনজয় কৰিব থাকি যায়। কিন্তু এইবাৰ এনেকুৱা নহয়, কাৰণ মই যিখিনি কষ্ট যেনেকুৱাকৈ মই আকৌ নতুনকৈ কাম বেক কৰিছোঁ, তাৰ কাৰণে চাগে চিলভাৰতো মই এইবাৰ দুখ পোৱা নাই বেছি। হয়, সন্মুখত যিটো এছিয়ান গেমছ আছে, তাৰ প্ৰস্তুতি মানেতো আমাৰ ট্ৰেইনিং চলিয়ে থাকে। যিহেতু কমনৱেলথ গেমছৰ পৰা 1 মাহো আমি 1 মাহ এটা পাম, আৰু ইয়াৰ পৰা 10 তাৰিখতে আকৌ কেম্প আৰম্ভই হ'ব আমাৰ। তো বেছি টাইমো নাই, তো প্ৰিপেৰেশ্যন আৰম্ভ কৰিবলগীয়া হ'লেই। আৰু লাষ্ট টাইম মোৰ চিলভাৰ মেডেল আছিলে এছিয়ান গেমছত, আৰু কমনৱেলথতকৈ বহুত বেছি টাফ হয় এছিয়ান গেমছ। তো তাৰ কাৰণে যাতে আৰু অলপ প্ৰিপেয়াৰ হৈ ভালকৈ কৰিম। নিশ্চয় টাৰ্গেটটো সেইটোৱে আছে যে মই নিজৰ 100% দিম আৰু গ'ল্ডৰ কাৰণে চেষ্টা কৰিম। ইয়াৰ পৰা চাগে ঘৰত গৈ পিনি তাত যাবৰ কাৰণে আমি চেষ্টা কৰিছোঁ, কাৰণ তাত থাকোঁতেও বহুত বেছি বেয়া লাগি আছিলে, মই ইয়াত নাছিলোঁ। আৰু এনেকুৱা মই গম পাওঁ সেইখিনি মুহূৰ্ত কেনেকুৱা হয়, যোনে ভুগিছে তেওঁলোকে বুজি পাব। তো মই নিশ্চয় চেষ্টা কৰিম মই তাত যাবৰ কাৰণে কেনেকৈ কি কৰিব পাৰোঁ। আমি এইটোও চিন্তা কৰিছোঁ যে কঠীয়া যাতে আমি প্ৰভাইড কৰিব পাৰোঁ, কাৰণ বছৰটোৰ কাৰণে, কাৰণ এতিয়াতো শেষেই হৈ গৈছে, বহুতখিনি শুকাইছে কিছুমান জেগাত, সেইখিনি মানুহৰ প্ৰয়োজন হৈছে, বহুতে কৈছে। তো আমি যাতে, কাৰণ বছৰটোৰ কাৰণে হৈ যাব যদি আমি কঠীয়া যদি আমি ভালকৈ প্ৰভাইড কৰিব পাৰোঁ, আমি এইটো কথা চিন্তা কৰা হৈছে। এইবাৰ কমনৱেলথত দেখা গৈছে যে বক্সিং টিমটোৱে যথেষ্ট ভাল প্ৰদৰ্শন কৰিছে, পদক কেইবাটাও আহিছে। গতিকে এছিয়ান গেমছতো বক্সিং টিমটোৰ পৰা যথেষ্ট আশা কৰিছে। কেনেদৰে আগবাঢ়িব এতিয়া গোটেই টিমটো, যিহেতু সোণৰ পদকো কেইবাটাও আহিছে বক্সিঙত, কেনেদৰে আগবাঢ়িব? নিশ্চয় ভালদৰে আগবাঢ়িব। আমাৰ যোনজন কোচ হয় তেওঁ বহুত ভাল হয়, আৰু সকলোৰে ছাপৰ্টো আছে এইবাৰ। আৰু যোনখিনি এথলিট হয় চব মোতকৈ বহুত য়ং হয়, মই চবচে ছিনিয়ৰ প্লেয়াৰ আছোঁ, আৰু তেওঁলোকে চবেই হাৰ্ডৱৰ্কিং হয়, চবেই ভাল কৰিছে। নিশ্চয় ভাল আশা কৰিব পাৰোঁ আমি, আৰু এইবাৰ এছিয়ান গেমছত বহুতকেইটা মেডেল আহিব বুলি আশা কৰোঁ। কিন্তু 2টামান ৱেইট কাটো হৈছে, আমি 7টা ৱেইট কমনৱেলথত খেলিছিলে, কিন্তু 5টা ৱেইটহে এইবাৰ খেলিব। থেংক ইউ।